আজি আকৌ একেবাৰে সহজ পদ্ধতিত বনাব পৰা মাছৰ ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই নিশ্চয় ভাল পাব, গতিকে শেষলৈকে চাই থাকিব। দৰ্শকসকল, মই মামনে পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বামি মাছৰে আঞ্জা বনাম। বামি মাছটো সঞ্জীৱে কাটি মেলি ধুনীয়াকৈ ধুই হালধি নিমখ সানি মোক ৰেডি কৰি দিছে। মই বামি মাছটো কাটিবলৈ অকণমান সুবিধা পাওঁ, পিছল হয় যে, সেইকাৰণে। আৰু এতিয়া মই এইখিনি ভাজি লওঁ। আৰু এতিয়া এয়া কেৰাহীত তেল উঠাই দি গেছত উঠাই দিছোঁ আৰু এয়া মাছ ভাজি আছোঁ। এইখিনি আৰু ইমান দীঘলীয়াকৈ আপোনালোকক দেখুৱাই নাথাকোঁ, সকলোৱে জানে মাছ ভাজিব। গতিকে এয়া মোৰ মাছখিনি ভজা হৈ গ'ল। এয়া চাওক, এনেকৈ ধুনীয়াকৈ ভাজি ল'লোঁ। আপোনালোকে বাৰু বামি মাছৰ আঞ্জা খাই ভাল পায়নে জনাবচোন। মই এনেকৈ অকণমান মছলা চছলা দি বনালে খাই ভাল পাওঁ, আৰু কিবা বেলেগ ধৰণেও যদি বনায় আপোনালোকে মোক জনাব। আৰু এয়া প্ৰথমে এটা পিঁয়াজ কাটি এনেকৈ অলপ তেলত ভাজিলোঁ ৰঙচুৱা হোৱালৈকে। আদা নহৰু অলপ থেতালি তাতে দি দিলোঁ, তেজপাত এখিলা দিলোঁ, কেঁচা জলকীয়া দুটা ফালি দিলোঁ, দি অকণমান সময় এনেকৈ কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈছোঁ। এইখিনি সকলোৱে জানেই। আৰু তাৰপিছত জোখ অনুসৰি এয়া হালধি পাউডাৰ, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দি দিম। ইয়াত দিলোঁ আৰু দি এইখিনিও আকৌ অকণমান সময় ভাজি ল'ম। মই বহুত বেছি মছলা ব্যৱহাৰ নকৰোঁ, আপোনালোকে জানেই। আৰু তেলো কমকৈ ব্যৱহাৰ কৰোঁ। এয়া দেখিছে, কেৰাহীত তেল নায়েই। আৰু এইখিনি অকণমান সময় এনেকৈ ভাজিলোঁ। আলু দুটা ইতিমধ্যে মই কুকাৰত বইল কৰি ৰাখিছিলোঁ আৰু হাতেৰে পিটিকি ল'লোঁ, লৈ সেইখিনি ইয়াতে দি দিলোঁ। এয়া আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ, দি পুনৰ এইখিনি অলপ ভাজিম। আলুখিনি যিহেতু কোমল হৈ যোৱাৰ কাৰণে গোটা বান্ধি গৈছে, অলপমান লৰাই ভাজি আছোঁ, জুইটো কম কৰি ৰাখি। মই এই মাছটো কেনেধৰণে বনাই ইমান বিশেষ নাজানো। বেছিভাগ মই এনেকৈ আলু দি জোল বনাওঁ বা বিলাহী দি জোল বনাওঁ, সেয়াই আৰু এয়া পানী দি দিছোঁ। অলপমান পানীটো দিবই লাগিব জোল বনাম যেতিয়া। এয়া চাওক, এনেকৈ লৰাই দিছোঁ। আপোনালোকক অনুৰোধ কৰিছোঁ, যদি বেলেগ ধৰণে খাব পাৰি প্লিজ কমেণ্টত জনাবচোন মোক। আৰু এয়া সৰহকৈ জালুকৰ পাউডাৰ দিছোঁ, কৈছোঁৱে জালুকীয়া বনাম বুলি, সেইকাৰণে অলপমান জালুকৰ পাউডাৰ বেছিকৈ দি দিছোঁ। দি পুনৰ অকণমান লৰাই দিছোঁ আৰু উতল আহিব দিছোঁ। উতল আহিলে এতিয়া মই ভাজি থোৱা মাছখিনি ইয়াতে দি দিলোঁ। আৰু আপোনালোকে মোৰ ৰেচিপিবোৰ চাই কেনে পায় কমেণ্ট কৰি জনাব। আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাৰণ ৰেচিপিৰ লগতে মই কিছুমান ভ্লগ দিওঁ, লগতে মোৰ ইণ্টাৰভিউ পডকাষ্টৰ কিছুমান এপিচডো দিওঁ। গতিকে আপোনালোকে চাই নিশ্চয় ভাল পাব। গতিকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মাছখিনি দি অলপ সময় উতলালোঁ, মাছখিনি কোমল হোৱালৈকে, আৰু মাছত যাতে আঞ্জাখিনি সোমাই যায়, সেয়া এনেকৈ লৰাই দিলোঁ। ধুনীয়াকৈ মাছখিনি সিজিছে। মোৰ আঞ্জাখন হৈয়ে গৈছে। এনেকুৱা আঞ্জা হ'লে আৰু বহুত বিশেষ আঞ্জাৰ প্ৰয়োজন নহয়, এনেকুৱা দিয়ে ভাতখিনি খাব পাৰি। আৰু শেষত এয়া মই কচুৰি মেথি অলপমান হাতেৰে মোহাৰি দি দিলোঁ আৰু গেছটো অফ কৰি দিলোঁ। আৰু এতিয়া আপোনালোকক এয়া মই বাতিত সজাই একেবাৰে দেখুৱাইছোঁ, চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে, ৰংটো নহয়নে? খাবলৈও বহুত ভাল হয়। যদি বনোৱা নাই এবাৰ বনাব। শেষলৈকে চালে বহুত ধন্যবাদ।